পৰে ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাস ডাঙৰীয়া জ্যেষ্ঠ নেতা দুইজন নেতাক দলে কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ নিৰ্বাচন সমিতিয়ে একে চিন্তা কৰিছিলোঁ আমি গতিকে একে চিন্তাকে বাস্তৱ ৰূপ দিছে গতিকে দুইজনকে আমি আন্তৰিক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবিলাকে সাংবাদিক মাধ্যমৰ পৰাহে শুনিবলৈ পাওঁ আমাৰ পাৰ্টিৰ সব জ্যেষ্ঠ সন্মান পাই আছে অশোক শৰ্মাৰ জ্যেষ্ঠতাৰ ভিত্তিটো অকণমান বিবেচনা কৰিব লাগিব অশোক শৰ্মাৰ জ্যেষ্ঠতাৰ ভিত্তিটো অকণমান বিবেচনা কৰোঁ কাৰণ জ্যেষ্ঠতা হ'লে গছডালত যেতিয়া ফল লাগে গছডাল অকণমান তলমুৱা হৈ যায় অশোক শৰ্মা উল্টা এনেকৈ হৈ গৈছে গতিকে যেনে কৰ্ম তেনে ফল নিশ্চিতভাৱে সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিৰ যি সাংগঠনিক ব্যৱস্থা সংগঠন পৰ্ব আমাৰ আনুষ্ঠানিকভাৱে যোৱা 17 তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰীয় কৰ্মশালাৰ মাধ্যমত আৰম্ভ হৈছে আৰু এই অহা দুমাহ সম্পূৰ্ণ আমাৰ দুই প্ৰকাৰৰ সদস্য প্ৰাথমিক সদস্য যাৰ কাৰ্যকাল 6 বছৰৰ আৰু সক্ৰিয় সদস্য যাৰ কাৰ্যকাল 3 বছৰৰ গতিকে প্ৰথম প্ৰাথমিক সদস্যৰ মানে অভিযান আৰম্ভ হ'ব মিছ কলৰ জৰিয়তেও হ'ব আৰু অনলাইন অফলাইন দুইটাই হ'ব তাৰ লগে লগে ইয়াৰ পিছতে আমি যিবিলাক প্ৰাথমিক সদস্যই কমেও 50 জন প্ৰাথমিক সদস্য ভৰ্তি কৰিব তেওঁলোকক আমি সক্ৰিয় সদস্য দিয়াৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব দিয়া নিদিয়াটো ডিস্ট্ৰিক্ট লেভেল এখন কমিটি থাকিব তেওঁলোকৰ ওপৰত ডিপেন্ড কৰিব কিন্তু তেওঁলোকে পোৱাৰ যোগ্যতাৰ কাৰণে মিনিমাম 50 জন প্ৰাথমিক সদস্য ভৰ্তি কৰিব লাগিব তিয়াগলে কথা নাই এইটো কন্টিনিউয়াস প্ৰসেস পাৰ্টিত আমি নতুনকৈ ৰিনিউ কৰিব লাগিব প্ৰাথমিক সদস্যটো আমি ৰিনিউ কৰিব লাগিব আৰু তাৰ আধাৰত আমাৰ সক্ৰিয় সদস্যখিনি আমি পাম আগলৈ গতিকে সক্ৰিয় সদস্যৰ জৰিয়তে আমি মণ্ডল স্তৰৰ পৰা তাৰ ওপৰৰ যিমান আমাৰ সাংগঠনিক আমাৰ কমিটি থাকে মিনিমাম মানে সক্ৰিয় সদস্য হোৱাটো এটা বাধ্যতামূলক কৰে ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাস ডাঙৰীয়া জ্যেষ্ঠ নেতা দুইজন নেতাক দলে কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ নিৰ্বাচন সমিতিয়ে একে চিন্তা কৰিছিলোঁ আমি গতিকে একে চিন্তাকে বাস্তৱ ৰূপ দিছে গতিকে দুইজনকে আমি আন্তৰিক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবিলাকে সাংবাদিক মাধ্যমৰ পৰাহে শুনিবলৈ পাওঁ আমাৰ পাৰ্টিৰ সব জ্যেষ্ঠ সন্মান পাই আছে অশোক শৰ্মাৰ জ্যেষ্ঠতাৰ ভিত্তিটো অকণমান বিবেচনা কৰিব লাগিব অশোক শৰ্মাৰ জ্যেষ্ঠতাৰ ভিত্তিটো অকণমান বিবেচনা কৰোঁ কাৰণ জ্যেষ্ঠতা হ'লে গছডালত যেতিয়া ফল লাগে গছডাল অকণমান তলমুৱা হৈ যায় অশোক শৰ্মা উল্টা এনেকৈ হৈ গৈছে গতিকে যেনে কৰ্ম তেনে ফল নিশ্চিতভাৱে সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিৰ যি সাংগঠনিক ব্যৱস্থা সংগঠন পৰ্ব আমাৰ আনুষ্ঠানিকভাৱে যোৱা 17 তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰীয় কৰ্মশালাৰ মাধ্যমত আৰম্ভ হৈছে আৰু এই অহা দুমাহ সম্পূৰ্ণ আমাৰ দুই প্ৰকাৰৰ সদস্য প্ৰাথমিক সদস্য যাৰ কাৰ্যকাল 6 বছৰৰ আৰু সক্ৰিয় সদস্য যাৰ কাৰ্যকাল 3 বছৰৰ গতিকে প্ৰথম প্ৰাথমিক সদস্যৰ মানে অভিযান আৰম্ভ হ'ব মিছ কলৰ জৰিয়তেও হ'ব আৰু অনলাইন অফলাইন দুইটাই হ'ব তাৰ লগে লগে ইয়াৰ পিছতে আমি যিবিলাক প্ৰাথমিক সদস্যই কমেও 50 জন প্ৰাথমিক সদস্য ভৰ্তি কৰিব তেওঁলোকক আমি সক্ৰিয় সদস্য দিয়াৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব দিয়া নিদিয়াটো ডিস্ট্ৰিক্ট লেভেল এখন কমিটি থাকিব তেওঁলোকৰ ওপৰত ডিপেন্ড কৰিব কিন্তু তেওঁলোকে পোৱাৰ যোগ্যতাৰ কাৰণে মিনিমাম 50 জন প্ৰাথমিক সদস্য ভৰ্তি কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত